নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুকেইটা পোষ্টৰ বিষয়ে অৱগত কৰিবলৈ লৈছোঁ আৰু আপোনালোকৰ বাবে খুবেই ভাল খবৰ, আপোনালোকে অতি সোনকালেই নিজৰ মোবাইলতে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই ভিডিঅ'টোৰ যোগেদি আমি এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ কিমান বয়সীমা লাগিব, আপোনালোকৰ এপ্লিকেশ্যন ফি দিব লাগিব নে নালাগে, আৰু আপোনালোকে কোনসকলে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব, সকলোখিনি এলিজিবিলিটি ডিটেইলছ আপোনালোকৰ আগত এই ভিডিঅ'টোৰ যোগেদি আমি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকি আপোনালোকে এই পোষ্টকেইটাৰ বাবে আগষ্ট মাহৰ ভিতৰতে এপ্লাই কৰি লওক। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আপোনালোকৰ বাবে ইতিমধ্যে 1315টা পোষ্ট মুকলি হৈছে ইণ্ডিয়ান নেভিৰ ৰিক্ৰুইটমেণ্ট 2025, আৰু টোটেল পোষ্ট হৈছে 1315টা। ইয়াতে অৰ্গেনাইজেশ্যন নেম দিছে ইণ্ডিয়ান নেভি, আৰু নং অফ পোষ্ট হৈছে 1315টা, আৰু জব লোকেশ্যন হৈছে আপোনালোকে অল ইণ্ডিয়া, গোটেই ইণ্ডিয়াতে আপোনালোকে জব কৰিব পাৰিব। আৰু পোষ্ট নেম হৈছে ট্ৰেডছমেন স্কিল্ড এপ্ৰেণ্টিছ, আৰু আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে চেলাৰী হ'ব 19,900ৰ পৰা 63,200 প্ৰতিমাহে আপোনালোকে এনেদৰে চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে আপোনালোকে কি এলিজিবিলিটি হ'লে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব চাওঁ আহক। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ হ'লে আপোনালোক 10 পাছ কৰা হ'ব লাগিব, যিকোনো বৰ্ডৰ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে 10 পাছ কৰা মানে মেট্ৰিক পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এজ লিমিট হৈছে 18ৰ পৰা 25 বছৰ। যিসকলৰ বয়স 18ৰ পৰা 25 বছৰ বয়সৰ তেওঁলোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনো ইয়াতে দিয়া হৈছে। SC আৰু ST কেণ্ডিডেটৰ বাবে 5 years ৰিলেক্সেশ্যন, আৰু OBC কেণ্ডিডেটৰ বাবে 3 years, আৰু PWD যিখিনি UR কেটেগৰী আছে তেওঁলোকৰ বাবে 10 বছৰ, আৰু PWC যিখিনি OBC কেণ্ডিডেটছ আছে তেওঁলোকৰ বাবে 13 years 13 বছৰ, আৰু যিখিনি PWD SC ST আছে তেওঁলোকৰ বাবে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই অনলাইন কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে শ্বৰ্ট লিষ্টিং, আৰু তাৰপিছতে ৰিটেন এক্সাম, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু মেডিকেল এক্সামিনেশ্যন, এইকেইটা প্ৰচেছেৰে আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। আৰু আপোনালোকক ইয়াতে দিয়া হৈছে হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান নেভি ৰিক্ৰুইটমেণ্ট 2025। আপোনালোকে কোনো চিন্তা কৰিব লগা দৰকাৰ নাই, মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত ইয়াৰ এপ্লাই লিংকটো দি দিম, সকলোৱে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব নিজৰ মোবাইলতে। যিহেতু কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যন ফি নাই, সেইটো আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ নিজৰ মোবাইলতে এটকা পইচা খৰচ নোহোৱাকৈ আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। মাত্ৰ কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ক'বলৈ গ'লে এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব 13/8/2025, আগষ্ট মাহৰ 13 তাৰিখৰ পৰা এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট হৈছে ইয়াৰ 2 ছেপ্টেম্বৰ 2025। আপোনালোকে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। আজিলৈ ভিডিঅ'টোৰ ইনফৰমেশ্যন ইমানেই আছিলে, আৰু যদি অধিক তথ্য বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰিব। আৰু আপোনালোকক এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মই ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো নিশ্চয় দি দিম, আপোনালোকে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব কোনো এপ্লিকেশ্যন ফি নিদিয়াকৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। যদি এনেধৰণৰ ভিডিঅ'সমূহ আগলৈও পাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালেই লাভ কৰে। ধন্যবাদ।